আজি দুদিনমানৰ আগত মই এজন বৰ্তাৰ ওচৰলৈ গৈছিলোঁ, আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি। তেখেতৰ ওচৰলৈ যাওঁতে শংখৰ কথা ওলাইছিলে আৰু শংখৰ কথা ওলাওঁতেই তেখেতে এটা কথা কৈছিলে যে শংখটো কিমান মহত্ব আছে। এজন ৰোগী হাৰ্টৰ অসুখৰ কাৰণে ডক্টৰৰ ওচৰলৈ গৈছিলে আৰু সেই ৰোগীজনক ডক্টৰজনে পৰামৰ্শ দিলে যে আপুনি পাৰিলে শংখ বজাওক, যে শংখত আমাৰ প্ৰায় আধা ছেকেণ্ডমান একেলগে উশাহটো এৰি থাকিব লাগে, সেইটো যিটো কাৰণে আমাৰ হাৰ্টৰ কাৰণে ভাল বুলি ডক্টৰে তেওঁক কৈছিলে। আৰু মোক বৰ্তাই কৈছিলে, আৰু মই ডক্টৰ নহয়, মই তেখেতৰ কথাখিনি কৈছিলোঁ। কাৰণ সেইকাৰণে কৈছোঁ যে শংখৰ মহত্ব বহুত আছে। আপোনালোকেও শংখ বজাবলৈ লওক ৰাতিপুৱা ৰাতিপুৱা বিয়াত চেঁচা